ओम शांति। আজিৰ তাৰিখ 10 ছেপ্টেম্বৰ 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পৰস্পৰ মিলি এই কলিযুগী সৃষ্টিৰ পৰা দুখৰ আচ্ছাদন আঁতৰাব লাগে। পিতাক স্মৰণ কৰাৰ পুণ্য কৰিব লাগে। আৰু আজিৰ প্ৰশ্ন, জ্ঞানৰ প্ৰালব্ধ অবিনাশী হোৱা সত্ত্বেও বহুত সন্তানৰ পুণ্যৰ হিচাপ জমা হোৱাৰ পৰিৱৰ্তে শেষ হৈ কিয় যায়? পিতাই উত্তৰত কৈছে যে কিয়নো পুণ্য কৰি মাজতে পাপ কৰি দিয়ে। জ্ঞানী আত্মা বুলি কৈও সংগ দুখত আহি কোনো পাপ কৰিলে তেতিয়া সেই পাপৰ কাৰণে কৰি থোৱা পুণ্য শেষ হৈ যায়। দ্বিতীয়তে, পিতাৰ হৈ কাম বিকাৰৰ আঘাত লাগিলে, পিতাৰ হাত এৰি দিলে, তেতিয়া তেওঁলোক পূৰ্বতকৈও অধিক পাপ আত্মা হৈ যায়। তেওঁলোকক কুলৰ কলংক বুলি কোৱা হয়। তেওঁলোক বহুত কঠোৰ শাস্তিৰ অংশীদাৰ হৈ যায়। সদ্গুৰুৰ নিন্দা কৰোৱাৰ কাৰণে তেওঁলোকে উচ্চ পদ পাব নোৱাৰে। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে কথোপকথন কৰি আছে। এয়াতো আত্মাই জানে যে এজনেই আমাৰ বেশদৰ পিতা, সেয়াতো সন্তানসকলে বুজি গৈছে। লক্ষ্য হৈছে মুক্তি, জীৱন মুক্তিৰ। পিতাই আজি আমাৰ সন্তানসকলক কৈছে যে আমাৰ লক্ষ্য হৈছে মুক্তি, জীৱন মুক্তিৰ। মুক্তিৰ বাবে স্মৃতিৰ যাত্ৰাৰ আৱশ্যক আৰু জীৱন মুক্তিৰ বাবে ৰচনাৰ আদি মধ্য অন্তক জনাৰ আৱশ্যক। এতিয়া দুয়োটাই সহজ হয়। সৃষ্টিৰ 84 জন্মৰ চক্ৰ ঘূৰি থাকে। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত থাকিব লাগে। এতিয়া আমাৰ 84 জন্মৰ চক্ৰ পূৰা হয়। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। এতিয়া উভতিটো কোনেও যাব নোৱাৰে, কিয়নো পাপ আত্মা হয়। পাপ আত্মাসকল মুক্তি, জীৱন মুক্তিত যাব নোৱাৰে। আজি পিতাই স্পষ্ট কৰি কৈছে যে পাপ আত্মাসকল মুক্তি, জীৱন মুক্তিত যাব নোৱাৰে। এনেকুৱা বিচাৰ কৰিবলগীয়া হয়, যিয়ে কৰিব তেওঁৱে পাব আৰু আনন্দিত হৈ থাকিব লাগে। পিতাই কৈছে যে আজি যিয়ে কৰিব তেওঁৱে পাব আৰু আনন্দিত হৈ থাকিব, লগতে আনকো আনন্দিত কৰিব। তোমালোক সন্তানসকলে সকলোকে মাৰ্গদৰ্শন কৰোৱাৰ কৃপা বা দয়া কৰিব লাগে, বুজাব লাগে। তোমালোক আত্মা এতিয়া শতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা, সেইকাৰণে উভতি যাব নোৱাৰো। আহ্বানো কৰে, হে পতিত পাৱন সন্তানসকলে জানে যে এতিয়া হৈছে পুৰুষোত্তম সংগম যুগ। এইটো কাৰোবাৰ ভালকৈ স্মৃতিত থাকে, কিছুমানৰ স্মৃতিত নাথাকে, বাৰে বাৰে পাহৰি যায়। কিন্তু তোমালোকৰ যদি সংগম যুগ স্মৃতিত থাকে, তেতিয়াও আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। পিতা শিক্ষক স্মৃতিত থাকিলে তেতিয়াও আনন্দৰ পাৰা ঊৰ্ধ্বগামী হৈ থাকিব। কিছুমানৰ মাজতে বহুত ডাঙৰ বিঘিনি আহি যায়, কিছুমানৰ কমকৈ আহেতো নিশ্চয়। বহুতে ওপৰলৈ গৈ আকৌ তললৈ আহি যায়। কাৰোবাৰ অৱস্থা ভাল হ'লে তেতিয়া অন্তৰত অধিষ্ঠিত হৈ যায়, আকৌ অৱনমিত হ'লে তেতিয়া উপাৰ্জন শেষ হৈ যায়। যেনেকৈ জগতত কিমান দাম পুণ্য কৰে যাতে পুণ্য আত্মা হয়। পিতাজী কৈছে যে যেনেকৈ জগতত কিমান দান পুণ্য কৰে যাতে পুণ্য আত্মা হয়। আকৌ যদি পুণ্য কৰি পাপ কৰ্ম কৰিবলৈ লাগি যায়, তেতিয়া পাপ আত্মা হৈ যায়। তোমালোকৰ পুণ্য হয় পিতাক স্মৰণ কৰাত। স্মৃতিৰে তোমালোক আত্মা পুণ্য আত্মা হোৱা। গতিকে যদি পিতাকে পাহৰি যায়, অন্য সংগ লাগি যায়, তেতিয়া বহুত পাপ কৰাৰ কাৰণে যি কিছু পুণ্য কৰিলে সেয়াও শেষ হৈ যায়।
ধৰি লোৱা আজি দান পুণ্য কৰে, সেৱা কেন্দ্ৰ স্থাপন কৰে, কালিলৈ আকৌ বিমুখ হৈ যায়। তেতিয়া পূৰ্বতকৈও অধিক অৱনমিত হৈ যায়, কিয়নো পাপ কৰে নহয়। গতিকে সেই হিচাপ জমা হোৱাৰ সলনি নাইকিয়া হৈ যায়। আগতে বহুত ভাল সেৱা কৰিছিল, কথাই নুসুধিবা। পাছত একেবাৰে বাগৰি পৰে, বিয়া কৰাই লয়। পূৰ্বতকৈও অধিক বেয়া হৈ যায়। পাপ কৰাৰ কাৰণে আকৌ সেই পাপৰ বোজা বাঢ়ি গৈ থাকে। কিমান জমা হ'ল, কিমান খৰচ হ'ল, সেয়া চোৱা হয় নহয়। কিন্তু এই কথাবোৰো কোনোবা বুজোতাইহে বুজিব। পাপো কিছুমান সৰু, কিছুমান ডাঙৰ হয়। কাম বিকাৰ হৈছে সকলোতকৈ কাঢ়া, দ্বিতীয়তে ক্ৰোধ, লোভ তাতকৈ কম, মোহ তাতকৈ কম, ক্ৰমানুসৰি হয়। কামৰ আঘাত পালে লাভৰ সলনি লোকচান হৈ যায়, কিয়নো সৎগুৰুৰ নিন্দা কৰালে গতিকে উচ্চ পদ পাব নোৱাৰে, তেওঁ অন্তৰৰ পৰা আঁতৰি যাব। পিতাৰ হৈ পিতাক এৰি দিয়ে, আকৌ তেওঁৰ কৰ্মৰ ওপৰতো প্ৰভাৱ পৰে। কাৰণ কি? কিয়নো চলিব নোৱাৰিলে। সাধাৰণতে কামৰ আঘাত বেছিকৈ লাগে, ইয়েই প্ৰধান শত্ৰু। কেতিয়াবা এনেকৈ শুনিছানে যে ক্ৰোধীৰ প্ৰতিকৃতি জ্বলালে? শুনা নাই। কামীৰ প্ৰতিকৃতি সাজে। ৰাৱণ হ'ল নহয়। পিতাই কয়, কাম বিকাৰৰ ওপৰত বিজয়ী হ'লে জগতজিত হ'বা। পিতাই আজি কৈছে যে সাধাৰণতে কামৰ আঘাত বেছিকৈ লাগে, ইয়েই প্ৰধান শত্ৰু। পিতাই আজি কৈছে যে কাম বিকাৰেই হৈছে আমাৰ প্ৰধান শত্ৰু। কেতিয়াবা এনেকৈ শুনিছানে যে ক্ৰোধীৰ প্ৰতিকৃতি জ্বলালে? শুনা নাই। কামীৰ প্ৰতিকৃতি সাজে। ৰাৱণ হ'ল নহয়। পিতাই কয়, কাম বিকাৰৰ ওপৰত বিজয়ী হ'লে জগতজিত হ'বা। পিতাই আজি কৈছে যে কাম বিকাৰৰ ওপৰত বিজয়ী হ'লেহে জগতজিত হ'বা। একেবাৰে পৰাজিত হৈ বহি আছে, গতিকে জয়ৰ সলনি পৰাজয় হৈ যায়। পিতাক আহ্বান কৰে, হে পতিত পাৱন আহক। কামৰ বিকাৰৰ বাবে বহুত পীড়িত হয়। আকৌ কয়, বাবা মুখ কলা কৰি দিলোঁ। বাবাই ক'ব, তুমিতো কুলৰ কলংক। ক্ৰোধ বা মোহৰ কাৰণে এনেকৈ নকয়। গোটেইখিনি নিৰ্ভৰ কৰে কাম বিকাৰৰ ওপৰত। আহ্বান কৰে, হে পতিত পাৱন আহক। সকলোৱে আহ্বান কৰে যে হে পতিত পাৱন আহক। পিতা আহিছে, তথাপিও যদি পতিত হৈ থাকা, তেন্তে পিতাই কি কৰিব? সাধু সন্ত আদি সকলোৱে আহ্বান কৰে, হে পতিত পাৱন আহক। অৰ্থ কোনেও বুজি নাপায়। কোনোৱে মানে যে হয় আহিব, যিয়ে নতুন সৃষ্টি স্থাপন কৰিব। কিন্তু সময় বহুত দীঘলীয়া বুলি কৈ দিয়াৰ কাৰণে অন্ধকাৰত পৰি আছে। জ্ঞান আৰু অজ্ঞান নহয় জানো? পিতাই বুজায়, ভক্তিত তোমালোকে যাৰ পূজা কৰা তেওঁক নাজানা, তেন্তে সেই ভক্তি কি কামৰ? নজনাৰ কাৰণে যি কিছু কৰে সেয়া নিষ্ফল হৈ যায়। মনুষ্যই ভাবে দান পুণ্য কৰিলে ফল পায়, কিন্তু সেয়া হৈছে অল্পকালৰ কাৰণে। কাউৰী বিষ্ঠাৰ সমান সুখ। সন্ন্যাসীসকলেও কয়, এইখন সৃষ্টিত কি সুখ পোৱা যায়। সন্ন্যাসীসকলেও কয়, এইখন সৃষ্টিত কি সুখ পোৱা যায়। সেয়া কাউৰীৰ বিষ্ঠাৰ সমান, বাকী সকলো দুখেই দুখ। পিতাই কয়, মা মেকম স্মৰণ কৰা, তেতিয়া তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। বিচাৰ কৰা যে মই কিমান স্মৰণ কৰোঁ, যাতে পুৰণা হিচাপো সমাপ্ত হয় আৰু নতুন জমাও হয়। যিয়ে যিমান জমা কৰে, ইয়াত ধন আদিৰ কথা নাই। এয়াতো হৈছে পাপ। কেনেকৈ মোচন হ'ব? মূল কথাই হৈছে পবিত্ৰ হোৱাৰ। এনেকৈও নুবুজিবা যে বাবাক লিখি দিলে জন্ম জন্মান্তৰ পাপ মোচন হৈ যাব। জন্ম জন্মান্তৰৰ পাপ বোজা বহুত আছে। পিতাই আজি কৈছে যে জন্ম জন্মান্তৰৰ পাপৰ বোজা বহুত আছে। সেই সকলোবোৰ খণ্ডন হৈ নাযায়। এই জন্মত যিবোৰ কৰিছা সেয়া পাতল হৈ যায়। বাকীটো পৰিশ্ৰম বহুত কৰিবলগীয়া হয়। যিমান স্মৃতিত থাকিবা সিমানে পাপৰ বোজা পাতল হৈ গৈ থাকিব।
কিছুমান সন্তানে বহুত পৰিশ্ৰম কৰে, লাখ লাখক ৰাস্তা দেখুৱায়। 84 জন্মৰ চক্ৰ বুজাই জন্মৰ হিচাপ তোমালোকে জানা। বিচাৰ কৰা কিমান যুগ বল আছে, আমাৰ জন্ম কেতিয়া হ'ব, সত্য যুগ আদিত হ'বনে? যিসকলে বহুত পুৰুষাৰ্থ কৰিব সেইসকলেই সত্য যুগ আদিত জন্ম ল'ব পাৰিব। তেওঁলোক জানো লুকাই থাকিব? এনেকৈ নাভাবিবা যে সকলো সত্য যুগত আহিব। কিছুমানেতো পাছৰ ফালে আহি কম বেছি পৰিমাণে লৈ লয়। যিসকলে বেছিকৈ উপাৰ্জন কৰে তেওঁলোক সোনকালে আহে। কেনেকৈ উপাৰ্জন কৰিলে তেন্তে দেৰিকৈ আহে? সেয়েহে পিতাকটো বহুত স্মৰণ কৰিব লাগে। আৰু হয়ো বহুত সহজ। যিসকলে ভালদৰে স্মৰণ কৰিব তেওঁলোক আনন্দিত হৈ থাকিব। আমি সোনকালে নতুন সৃষ্টিত আহিম। ৰজা হ'বলৈ হ'লেতো প্ৰজাওতো তৈয়াৰ কৰিব লাগিব, নহয় জানো? প্ৰজাই যদি তৈয়াৰ নকৰা তেন্তে ৰজা কেনেকৈ হ'বা? কোনোবাই সেৱা কেন্দ্ৰ স্থাপন কৰে, তেওঁলোকৰ উপাৰ্জনো বহুত হয়। লাভ হ'লে 2-3টা সেৱা কেন্দ্ৰও স্থাপন কৰে। সেৱা কেন্দ্ৰটো বাবাইও স্থাপন কৰি থাকে। যিসকলে কৰে তেওঁলোকৰ হিচাপ তাত আহি যায়। মিলিজুলি তোমালোক সকলোৱে দুখৰ আস্বাদন আঁতৰোৱা, নহয় জানো? সকলোৰে কান্ধ মিলি যায় নহয়? তেন্তে হিচাপ সকলোৱে পায়। যিমান পৰিশ্ৰম কৰে সিমান উচ্চ পদ পাব। তেওঁলোক বহুত আনন্দিত হ'ব দেখিবলৈ পোৱা যায়। কিমানক উদ্ধাৰ কৰিলে সেৱা বহুত ভালকৈ কৰি আছে। যেনেকৈ মম্মাৰ উদাহৰণ দিয়ে, মম্মায়ে বহুত সেৱা কৰিলে, গতিকে তেওঁৰ কিমান কল্যাণ হৈ গ'ল। মূল কথা হৈছে সেৱা কৰাৰ। যুগৰো সেৱা আছে নহয়, নিৰ্দেশনা পাই থাকে। কেনেকৈ স্মৰণ কৰিব লাগে এই বিন্দুৰ ৰহস্যও বাবাই এতিয়া বুজাইছে। এতিয়া আগলৈ গৈ আৰু শুনাই থাকিম। দিনে প্ৰতিদিনে উন্নতি হৈ গৈ থাকিব, সাৰ কথা ওলাই গৈ থাকে। বহুত কঠিনো নহয়, সহজো নহয়। যিসকল সেৱাত তৎপৰ হৈ আছে তেওঁলোকে ততালিকে সাৰ কথাবোৰ ধৰি লয়। যিসকল সেৱাত নাথাকে তেওঁলোকৰ বুদ্ধিত একোৱেই ধাৰণ নহয়। বিন্দু বিন্দু বুলি কৈ থাকে, কিন্তু কেনেকৈ বিন্দুক স্মৰণ কৰিব? পিতাজীয়ে কৈছে যে বিন্দু বিন্দু বুলি কৈ থাকে, কিন্তু কেনেকৈ বিন্দুক স্মৰণ কৰিব? কেনেকৈ বিন্দুক চাব? হওঁতে বহুত সহজ কথা। বিন্দু সন্মুখত ৰাখি জানো স্মৰণ কৰিব লাগে? এইটোতো বুজিবলগীয়া কথা। আত্মা কিমান সূক্ষ্ম বিন্দু। আত্মাৰ নাম, ৰূপ, দেশ, কাল কোনেও ক'ব নোৱাৰিব। আত্মাৰ পিতাই কৈছে যে পৰমাত্মাৰ কাৰণে সোধে তেওঁৰ নাম, ৰূপ, দেশ, কাল কি? অবুধ মনুষ্যই আত্মাকো নাজানে আৰু পৰমাত্মাকো নাজানে। ইয়াতো আছে যিসকলে সম্পূৰ্ণ ৰীতি নাজানে, কেৱল বাবা বাবা বুলি কৈ থাকে। জ্ঞান কঠিকে একোৱে সেৱা নকৰে, খাই থাকে। যেনেকৈ সন্ন্যাসীসকলৰ মাজতো অবুধত অৰ্থাৎ সন্ন্যাসীৰ এটা ভাগ থাকে যিয়ে একোৱেই নকৰে, খাই থাকে। বাকী সন্ন্যাস ধাৰণ কৰিছে, বিকাৰৰ পৰা হাত সাৰি গ'ল, সেয়াও কম কথা নহয়। বাবাই বুজায়, তোমালোক পবিত্ৰ আছিলা, এতিয়া অপবিত্ৰ হৈ গ'লা। তোমালোকে 84 জন্মৰ চক্ৰ লগাইছা, এই কথাবোৰো মনুষ্যই বুজিব নোৱাৰে। ভক্তি একেবাৰে ভিন্ন, জ্ঞান একেবাৰে বেলেগ কথা। ৰাতি দিনৰ পাৰ্থক্য। তোমালোকে জানা আমি পুৰুষাৰ্থৰে লক্ষ্মীনাৰায়ণৰ দৰে হ'ব লাগে, গতিকে শ্ৰীমতত সম্পূৰ্ণৰূপে চলিব লাগে। পৰিশ্ৰমটো আছে, বাকী এই বেমাৰ আদিতো চলি থাকিব। এইটো লক্ষণ অন্তিমলৈকে দেখা দিব। তাৰ পাছত নোহোৱা হৈ যায়, তেতিয়া কোনো ধৰণৰ দুখ নাথাকিব। পিতাক কয়, দুখহৰ্তা, সুখকৰ্তা, মুক্তিদাতা দয়া কৰক। তাৰ পাছত সকলো দুখৰ পৰা মুক্ত হৈ যায়। দুখতেই মনুষ্যই বহুত স্মৰণ কৰে, হে প্ৰভু, হে ৰাম। দুখৰ সময়ত সকলোৱে ক'ব ভগৱানক স্মৰণ কৰা। পিতাজী কৈছে যে দুখতেই মনুষ্যই বহুত স্মৰণ কৰে, হে প্ৰভু, হে ৰাম। দুখৰ সময়ত সকলোৱে ক'ব ভগৱানক স্মৰণ কৰা, কিন্তু ভগৱান কোন হয়
এইটো কোনেও নাজানে। কেৱল ক'ব ঈশ্বৰ পিতাক স্মৰণ কৰা, আল্লাহক স্মৰণ কৰা। তোমালোকেতো ভালদৰে জানা যে তেওঁ আমাৰ পিতা হয়। পিতাইহে শিকাই নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। ভক্তি মাৰ্গত এনেকৈ ক'ব জানো যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, নকয়। কিমান প্ৰকাৰৰ অনেক ভক্তি আছে, জ্ঞান এটাই। ভাবে ভক্তিৰ দ্বাৰা ভগৱান প্ৰাপ্ত হ'ব। ভক্তি কেতিয়াৰ পৰা আৰম্ভ হয়, কোনে বেছিকৈ ভক্তি কৰে, এইটো কোনেও নাজানে। কি এতিয়াও 40,000 বছৰ ভক্তিয়ে কৰি থাকিব? কিমানলৈকে ভক্তি কৰি থাকিবা? এতিয়া তোমালোকে জানা যে ইমান সময় ভক্তি চলে, ইমান সময় জ্ঞান চলে। ভক্তসকলেতো গম নাপায়। তেওঁলোকক বুজাবৰ বাবে ইমান প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা হয়। প্ৰদৰ্শনীৰ পৰাও কোটিৰ মাজত কোনোবাহে ওলায়, আগলৈ গৈ আৰু ওলাব। ইয়ালৈও কিমান অনেক আহে, তোমালোক সংখ্যাত কিমান কম। যিসকল সঁচা পবিত্ৰ ব্ৰাহ্মণ হৈ থাকা, যিসকল নিয়মীয়া হ'ব, তেওঁলোকেই আহিব। কিন্তু এইটো হিচাপ উলিয়াব নোৱাৰে যে সঁচা ব্ৰাহ্মণ কিমান আছে। বহুত ভুৱাও আছে। ব্ৰাহ্মণৰ কামেই হৈছে কথা অৰ্থাৎ কাহিনী শুনোৱা। বাবাইও কয়, শুনাই থাকে নহয়, তোমালোকেও কথা শুনাব লাগে। যেনেকুৱা পিতা তেনেকুৱা সন্তানসকলৰ কামেই হৈছে গীতা শুনোৱা। কিন্তু সকলোৱে ক'ত শুনায়? তোমালোকে জানা যে জ্ঞানৰ গ্ৰন্থ এখনেই গীতা। এইখন হৈছে সৰ্বশাস্ত্ৰৰ শিৰোমণি। তাত সকলো আহি গ'ল। মাতা পিতা হৈছে গীতা। পিতাহে আহি সকলোৰে সদ্গতি কৰে। এইটো লিখিব পাৰা যে শিৱ বাবাৰ জয়ন্তীহে হীৰাতুল্য হয়, বাকী সকলোৰে জয়ন্তী কৰিতুল্য। পিতাকটো সকলোৱে স্মৰণ কৰে। কলিযুগী মনুষ্যই সত্যযুগী দেৱতাসকলৰ পূজা কৰে। পিতাজী কৈছে যে কলিযুগী মনুষ্যই সত্যযুগী দেৱতাসকলৰহে পূজা কৰে। তেওঁলোকক এনেকৈ গঢ়ি তোলোতাজন কোন হয়? আৰু এইটো সুধিছে যে তেওঁলোকক অৰ্থাৎ সত্যযুগী দেৱতাসকলক এনেকৈ গঢ়ি তোলোতাজন কোন হয়? একমাত্ৰ পিতা। কিন্তু এয়াও তেওঁহে বুজাব পাৰিব যিয়ে ভালদৰে বুজি পায়। প্ৰণালীবদ্ধভাৱে কোনেও নুবুজায়। বাবাই কয়, মোৰ বহুত সন্তান নিৰ্মাণৰ লগতে ধ্বংস কৰোঁতাও হয়। পিতাই আজি স্পষ্ট কৰি কৈছে যে মোৰ বহুত সন্তান নিৰ্মাণৰ লগতে ধ্বংস কৰোঁতাও হয়। মহাৰথী, অশ্বাৰোহী, পদাতিক সকলো আছে নহয়। তেন্তে পদাতিকে কি কৰিব? লেখা পঢ়া কৰা সকলৰ আগত মূৰ দোৱাব। যিসকলে মূৰো নোদোৱায়, নপঢ়েও, আনকো নপঢ়ায়, তেওঁলোকক কি বুলি ক'ব? উট পক্ষী। পিতাই আজি কৈছে যে মোৰ বহুত এনে সন্তান আছে যি নেকি নিৰ্মাণৰ লগতে ধ্বংস কৰোঁতাও হয়। মহাৰথী, অশ্বাৰোহী, পদাতিক সকলো আছে নহয়। পিতাই আজি কৈছে যে মহাৰথী, অশ্বাৰোহী আৰু পদাতিক সকলো আছে। তেন্তে পদাতিকে কি কৰিব? লিখা পঢ়া কৰা সকলৰ আগত মূৰ দোৱাব। যিসকলে মূৰো নোদোৱায়, নপঢ়েও, আনকো নপঢ়ায়, তেওঁলোকক কি বুলি ক'ব? উট পক্ষী। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পিতা বিন্দু। এই কথাটি যথাযথভাৱে বুজি পিতাক স্মৰণ কৰিব লাগে। বিন্দু বিন্দু বুলি কৈ বিবুদ্ধিত পৰিব নালাগে, সেৱাত তৎপৰ হৈ থাকিব লাগে। দ্বিতীয়তে সঁচা গীতা শুনিব আৰু শুনাব লাগে। সঠিক ব্ৰাহ্মণ হ'বলৈ পবিত্ৰ হৈ থাকিব লাগে। নিয়মীয়াকৈ নিশ্চয় পঢ়িব লাগে। আৰু আজিৰ পিতাৰ বৰদান।
সদায় আনন্দৰ খোৰাক অৰ্থাৎ পথ্য খাওঁতা আৰু আনন্দ বিলাই দিওঁতা সৌভাগ্যশালী নিশ্চিন্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। ব্ৰাহ্মণ জীৱনৰ খোৰাক হৈছে আনন্দ। যিসকল সদায় আনন্দৰ খোৰাক খাওঁতা আৰু আনন্দ বিলাই দিওঁতা হয় তেওঁলোকে সৌভাগ্যশালী হয়। তেওঁলোকৰ অন্তৰৰ পৰা এয়াই ওলায় যে মোৰ নিচিনা সৌভাগ্যশালী আৰু কোনো নাই। লাগিলে সাগৰৰ ঢৌৱেও ডুবাবলৈ আহি যাওক তেতিয়াও চিন্তা নাই, কিয়নো যিসকল যোগযুক্ত তেওঁলোক সদায় নিৰাপদ। সেয়েহে গোটেই কল্পত এই সময়তহে তোমালোকে নিশ্চিন্ত জীৱনৰ অনুভৱ কৰা। সত্যযুগটো নিশ্চিন্ত হ'বা। পিতাই কৈছে যে সত্যযুগতো নিশ্চিন্ত হ'বা, কিন্তু জ্ঞান নাথাকিব। পিতাই আজি কৈছে যে যিসকল যোগযুক্ত তেওঁলোক সদায় নিৰাপদ। সেয়েহে গোটেই কল্পত এই সময়তহে তোমালোক নিশ্চিন্ত জীৱনৰ অনুভৱ কৰা। সত্যযুগতো নিশ্চিন্ত হ'বা, কিন্তু জ্ঞান নাথাকিব। আৰু আজিৰ শ্লোগান, সহজ পুৰুষাৰ্থী হ'বলৈ হ'লে সকলোৰে আশীৰ্বাদেৰে নিজক ভৰপূৰ কৰা। ওম শান্তি।